সুপ্ৰভাত বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। আৰু অৱশেষত উদ্ধাৰ হ'ল সেই লখিমপুৰৰ ফালতু মাইকীজনীৰ পৰিচয়। তেওঁ নাছিল কোনো মেডিকেলৰ কৰ্মচাৰী, তেওঁ আছিল এজনী চুলাই ব্যৱসায়ী। আৰু চুলাই ব্যৱসায় ক'ত কৰিছে জানেনে? শিৱ মন্দিৰৰ ওচৰত যি নেকি চৰকাৰী ভূমি আছে, সেই চৰকাৰী ভূমিতেই তেওঁ কি কৰিছে? চুলাই ব্যৱসায় কৰিছে। আৰু সঁচা কথা ক'বলৈ গ'লে চুলাই ভাটিত কোনবিলাক মানুহ যায়? মদাহী বিলাকে যায়। আৰু মদাহী মানুহৰ যেতিয়া লগ সং পাই থাকে, এই মদাহী গৰাকীয়ে কি কৰিছে? তেওঁৰ চাগে মানে চুলাই ব্যৱসায়ী যেতিয়া তাইও চুলাই টানে। আৰু কাৰ লগত টানে? সেই কিছুমান ফালতু মদাহীৰ লগত টানে। আৰু তাৰ পিছত তেওঁ গৌৰৱ গগৈ আৰু ভূপেন বৰা তেওঁৰ ওপৰত যি অভিযোগ আনিছিলে, ইছ ৰাম, তাই একেবাৰে বৰ ধোৱা তুলসী পাত। এতিয়া যে তোক মানুহবিলাকে যে ধুই আছে, তই যে এজনী চুলাই ব্যৱসায়ী, এতিয়া তই লাজ পোৱা নাইনে বাৰু? তোৰ মতা কেনেকুৱা? আচলতে কি হয় জানানে? কোনোবা মতাই বাৰু নিজৰ মাইকীক কোনোবা চুলাই ব্যৱসায়ী কৰিবলৈ দিবনে? তাকো চৰকাৰী মাটিত শিৱ মন্দিৰৰ ওচৰত। তাই কিমান ভাল মানুহ সেইটো চাওক। শিৱ মন্দিৰৰ ওচৰত তাই আছে চুলাই ভাটি। আৰু এই অভদ্ৰজনীকে বোলে কি কৰিছে? ভূপেন বৰাহেন সেই মানুহজনে তাইৰ গাত মানে হাত দিছে। তাই ইমানৰে মানুহ। তাই নিচিনা এজনী থাৰ্ড ক্লাছ মাইকী চুলাই বেপাৰীক ভূপেন বৰাই বাৰু হাত দিবনে? আৰু সঁচাকৈ কালি মই এটা ভিডিঅ' দিছিলোঁ মানে মই নিজে কৈ দিয়া নাছিলোঁ, কালি যিহেতু বহুত ব্যস্ত আছিলোঁ। আৰু সেইটো কাৰণে মই পালোঁ যে বৈকুণ্ঠ প্ৰিন্সৰ এটা ভিডিঅ' মানে পালোঁ। আৰু তেওঁ সুন্দৰভাৱে উপস্থাপন কৰিছে। সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ তেওঁক। আৰু সেই মহিলাগৰাকী তেওঁ কি বুলি কৈছিলে কি? মানৱ বৰা নহয় জানো? মানৱ বৰাক বোলে গো বেগ দিছে সেই বুলি কৈছে। আইঅ দেহি, তুমি যিখিনি কথা কৈছা সকলোৰে মাজত মানে মিডিয়াৰ আগত, আৰু আজিৰ দিনত মানুহ ইমান বুৰ্বক, ইমান চবফালে মিডিয়া থকাৰ পিছতো তোমাক ভূপেন বৰাই কি কৰিলে? সাবতি ধৰিলে নহয় জানো? আৰু মানৱ বৰাক তুমি কি কৰিলা? ধোৱা তুলসী পাত দিছা। আৰু সেই মানৱ বৰা, সেইজনক কৈছো, সেইজন বাৰু কিমান ধোৱা তুলসী পাত। সঁচাকৈ বহুত হাঁহি উঠে। আৰু মই হাঁহিলে নহ'ব, আপোনালোকেও হাঁহক। তাৰ আগতে আপোনালোকে শুনি ল'ব লাগিব সেই মহিলাগৰাকীয়ে মানৱ বৰাক কি ধৰণে মানে প্ৰশংসা কৰিছে। তাৰ পিছত চাওক আপোনালোকে মানৱ বৰা কোন হয়। আৰু এইজন মানৱ বৰাই যিখিনি কথা কৈছে, তেওঁ যে কৈছে তৰুণ গগৈৰ দিনত এনেকুৱা আধা কিলা স্থাপন কৰা, কিবা কৰা, অনেক লেকচাৰ মাৰিছে। তেওঁ লেকচাৰটোত মই কওঁ, তেওঁ ইমান জনা শুনা এজন ব্যক্তি। সেই ব্যক্তিজনকে মই কওঁ শুনকচোন। কংগ্ৰেছৰ দিনত যিবিলাক বনাইছে সেইবিলাক তেওঁলোকৰ বিজেপিৰ দিনত তেওঁলোকে বাৰু ইউজ কৰা নাই নেকি? আৰু ক'ত লিখা আছে যে বিজেপিয়ে বনোৱা এখন মেডিকেলত যে কংগ্ৰেছৰ মানুহ যাব নোৱাৰিব? তাৰ মানে কংগ্ৰেছ ৰোগীও তাত যাব নোৱাৰিব নেকি? এতিয়া এইবিলাক ফালতু ফটুৱা মানুহৰ কাৰণে সেইটোৱে হৈ আছে নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, এই যিকেইজনে কৈ আছে, ভূপেন বৰাৰ কথা কৈ আছে, গৌৰৱ গগৈৰ কথা কৈ আছে, মুঠতে কংগ্ৰেছ দলক যেনেধৰণে তেওঁলোকে কৈ আছে, তাৰ আগতে আপোনালোকে গোটেইখিনিৰে তেওঁলোকৰ স্বভাৱ চৰিত্ৰ চাওক। আচলতে কি জানেনে? চোৰেহে চোৰৰ ঠেং দেখা পায়। তেওঁলোক অসভ্য, বেইছা বুলি এজাত কথা আছে নহয়। নহলে কোনোবা বাৰু ভাল মানুহে নিজৰ উলংগ ফটো বেলেগক দিবনে? কোনোবা ভাল মানুহে ভিডিঅ' কলত নিজৰ উলংগ শৰীৰ দেখাবনে? আৰু এই মাইকীজনীয়ে যি ধৰণে, তেওঁ কালিয়ে মই এটা ভিডিঅ'ত কৈছিলো, মোৰ নতুন চেনেলটোত মই কৈছিলো যে কোনো ভাল মানুহে তাই যিটো কুৰ্তা পিন্ধিছে, সেই কুৰ্তাটো তাইক দেখিছেনে? আধা তাই এই সুৰংগটো উলিয়াই থৈছে। তেওঁ ভাবিছে যে মোক কোনোবাই থপিয়াই যদিনো থপিয়াওক, কাৰণ তেওঁ এজনী চুলাই ভাটিৰ কি হয়? মালিকনী চুলাই ভাটি। আৰু চুলাই ভাটিটো দিছে গৈ গভৰ্ণমেণ্টৰ মাটিত, মানে চৰকাৰী মাটিত। গতিকে বন্ধু বান্ধৱীসকল, এইসকলৰ যিসকলে তেওঁলোকে বৰ গৌৰৱ গগৈ হওক, ভূপেন বৰাৰ হওক লেকচাৰ মাৰি আছে, আপোনালোকক আগত মই কিছুমান ছবি দাঙি ধৰিছো। চাওক তেওঁলোকৰ বিজেপি দলত আচলতে আছে কি। আৰু বিজেপি দলত তেনেকুৱা অভদ্ৰ কিছু আছে কাৰণে তেওঁলোকে কি কৰিছে? এই কংগ্ৰেছ দলক তেওঁলোকে বিজেপি দলে মানে কি কৰিছে? বদনাম কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, কেতিয়া আপোনালোকে কি কয় কওক। কাৰণ বজৰুৱা মাইকীয়ে চুলাই ভাটি মানুহে কেতিয়াও তেওঁলোকৰ মুখত ভাল শব্দ তেওঁলোকৰ কেতিয়াও মানে ভাল নহয়। আৰু আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো
যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে। তেওঁ মানে চিধা এটা কথা কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয়, সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে, তুমি মনে মনে থাকাছো, তুমি মনে মনে, এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে। তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব। সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গৌবেগ, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ, সেইটো কেনেকুৱা কথা হ'ব পাৰে। আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল, কি কাৰণে ওলাই গ'ল। তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই, তেওঁৰ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে, এইটো কেনেকুৱা হ'ব পাৰে। তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে, সেইটো কথা নাজানে। মানে আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে। তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয়, সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে, তুমি মনে মনে থাকাছো, তুমি মনে মনে, এইটো কি, এইটো কেনেকুৱা কথা হ'ব পাৰে। তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব। সেইটো কথা কোৱা মানে তেওঁলোকে চিধা বিজেপি গৌবেগ, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ, সেইটো কেনেকুৱা কথা হ'ব পাৰে। আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল, কি কাৰণে ওলাই গ'ল। তেওঁলোকে ইমানে হেৰি যে মাইকী মানুহ চানো আমাক কাকো চোৱা নাই, তেওঁৰ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে, এইটো কেনেকুৱা হ'ব পাৰে। তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে, সেইটো কথা নাজানে। তেনেহলে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে। তেওঁলোকে যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে এতিয়া CMৰ সপোন দেখিছে, ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে। চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁক গৈ সোধকে হয়নে নহয়, হাত দিছে নে নাই। এতিয়া তেওঁলোকে হাত দিছে ভূপেন বৰা ডাঙৰীয়া। সেইদিনাখন গাড়ীত কিবা এটা বেলেগ এগৰাকী মহিলাক নাম চাম নাজানো কিবা চিগনেল দেখাইছে। তেওঁ ইমান অভদ্ৰ কেনে, ইমান অভদ্ৰ মানুহ এজন কেনেকে ইমান ডাঙৰ নেতা হ'ব পাৰিলে, ইমান অভদ্ৰ হৈ পেলাই, ইমান বেয়া ব্যৱহাৰ। মাইকী মানুহক কেনেকে কথা ক'ব লাগে নাজানে, কেনেকে কি কৰিব লাগে নাজানে। এতিয়া বাহিৰত আপোনালোকে চাওক কেনেকে চিঞৰ বাখৰ কৰিছে, কেনেকে কি কৰিছে। মাইকী মানুহৰ গাত আহি জঁপিয়াই পৰিছে তেওঁলোকে, বিজেপি মুণ্ডাবাদ হৈ। আমিতো বিজেপিৰ কথা ক'বলৈ অহা নাই, ইয়াত মাত্ৰ সুধিছোহে কেনেকুৱা পাইছে। লখিমপুৰত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া সহিতে এটা কংগ্ৰেছ দলৰ টীম লখিমপুৰ মেডিকেল কলেজ ভ্ৰমণ কৰিছিলে। ইতিহাসত হয়তো প্ৰথম ৰাজনৈতিক নেতা হ'ব যি এটা সেন্সিটিভ এৰিয়া, য'ত পেচেণ্ট থাকে, য'ত মেটাৰ্নিটি হস্পিটেল আছে, বাচ্চা থাকে, তেনেকুৱা এটা জেগাত ইলেকশ্যন কেম্পেইন কেৰাভেন লৈ লগত 100 সমৰ্থক সহ মেডিকেল কলেজত গৈ ৰাজনৈতিক ক্ষেত্ৰ কৰা প্ৰথম ৰাজনৈতিক নেতা হ'ব বুলি মই ভাবোঁ। এই কথাখিনি মই এইকাৰণে, তেওঁলোকে তাত কৈছে যে সংসদত প্ৰশ্ন কৰিব মেডিকেল কলেজৰ ওপৰত। তেওঁলোকৰ এইখিনি ন্যূনতম জ্ঞান নাই যে লখিমপুৰ মেডিকেল কলেজখন অসম চৰকাৰৰ অধীনৰ এখন মেডিকেল কলেজ। তাতে ৱাৰ্ড বয় চিকিউৰিটিবিলাকে সুধিলে আপুনি আহি কেনেকুৱা পাইছে বুলি, ভিডিঅ' ফুটেজবিলাক আছে। তাত কোনে কাৰ জিন্দাবাদ মুৰ্দাবাদ লগাই, নান অফ মাই বিজনেছ। তাততো কংগ্ৰেছৰ সভা, বিজেপিৰ সভা আছিলে নেকি, নে ধৰ্ণা কাৰ্যসূচী? তাত গৈছিলে কোনে? সেই 100 মানুহ তাত কিয় গৈছিলে? মেডিকেল কলেজৰ ভিতৰত 100 মানুহ পৰিস্থিতিৰ বুজ ল'বলৈ, মই পৰিস্থিতিৰ বুজটো ল'ব বিচাৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ পিতৃয়ে 10 চনত আধাৰশিলা কৰা মেডিকেল কলেজখন কেৱল 11 চনত লখিমপুৰ আৰু ঢকুৱাখানা সমষ্টি কংগ্ৰেছে হাৰাৰ কাৰণে কিয় ড্ৰপ কৰিছিলে, কিয় বাজেটৰ পৰা ড্ৰপ কৰিছিলে, কিয় এটা শিল পেলোৱা নাছিলে? সেই প্ৰশ্নটো প্ৰথম লখিমপুৰবাসীক তেওঁ উত্তৰ দিয়ক। কালি যে ৰাজকীয় যোৱাটো প্ৰায় 12 বছৰ গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হৈ আছে, ভৰত নাৰায়ণ ডাঙৰীয়া MLA হৈ আছে, যোৱা
5 বছৰ যোৱা 5 বছৰ 25 বছৰটো ৰকিবুল হুছেইন ডাঙৰীয়া সংসদীয় ৰাজনীতিত আছে এছেম্বলিয়ে কোনদিনা তেওঁলোকে খবৰ কৰিব গৈছিলে এই ইলেকশ্যনৰ সময়ত খবৰ কৰিব গৈছে মোৰ প্ৰশ্নটো পদুমনি থানাত জড়িত হোৱা নাই মোৰ প্ৰশ্নটো ক্লক টাৱাৰ কৰা মিটিংখনক লৈ হোৱা নাই মোৰ প্ৰশ্নটো পানীগাঁৱত গৈ জোৰ সমদলটোলৈ লৈ হোৱা নাই মোৰ প্ৰশ্নটো মেডিকেল কলেজক লৈ হৈছে যে আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট আমি খুব সৰু জিলা আমাৰ মানুহবিলাকে বহুত দিনৰ মূৰত আমি কিছু কাম মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দিছে এখন মেডিকেল কলেজ দিছে এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দিছে মানুহৰ মনবিলাক ভাঙি নিদিয়ে যাতে কংগ্ৰেছৰ নেতাসকলে মানুহৰ মন ভাঙি নিদিয়ে যাতে কাৰণ সেই কালি তালে যোৱা টিমটোত গৌৰৱ গগৈৰ উপৰিও 3জন লখিমপুৰৰ জনপ্ৰতিনিধি প্ৰাক্তন জনপ্ৰতিনিধি আছিলে ভূপেন বৰা ঘন বুঢ়াগোহাঁই ৰাণী নৰ তেওঁলোকে কৈ দিলে হ'ল যে তেওঁলোকে 10 চনত তৰুণ গগৈ ডাঙৰীয়াই শিলান্যাস কৰা মেডিকেল কলেজখন 11 চনত লখিমপুৰ আৰু ঢকুৱাখানা চিট হাৰাৰ কাৰণেই তেওঁলোকে বাজেটৰ পৰা কিয় ড্ৰপ কৰিছিলে বাজেটত কিয় নানিলে কিয় 6 বছৰ এটুকুৰা শিল নপৰিছিলে যে 17 চনত বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই দুখ কৰি মোক কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক দুখ কৰি কৈছিলে যে তহঁতৰ মেডিকেল কলেজখন নিদিয়ে কাৰণ সেই সময়ত আমাৰ কনফ্লিক্ট আৰম্ভ হৈছিলে আপোনালোকে জানে যে ঢকুৱাখানা আৰু লখিমপুৰ হৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে নিদিওঁ বুলি কৈছে যে তাত মেডিকেল কলেজ কি দি লাভ আমি অসমত 78টা চিট জিকোতেও লখিমপুৰত 2টা চিট হাৰিছোঁ এই আছিলে তেখেতৰ বক্তব্য মোৰ মুখৰ আগত আপুনি ভূপেন বৰা ডাঙৰীয়াক সুধিলেও ক'ব সেয়া মই কৈছোঁ যে কেতিয়াবা ডাইৰেকশ্যন ভুল নহয় নেকি মতিভ্ৰম নহয় জানো মানুহৰ মোৰো কেতিয়াবা নেশ্যনেল হাইৱে নতুন ৰাস্তাত গ'লে ভুল ৰাস্তাত সোমাই দিওঁ তেওঁলোকে যাব লাগে আচলতে পশ্চিমলৈ তেওঁলোকে পূবলৈ গৈছে পশ্চিমত বিশ্বাস কৰা মানুহ কালি দেখিছোঁ মই মাজত কিবা আমাৰ হেৰি বাজা নাই জানো বুলি এটা বাইটো আহিছে দেখিছেনে আপোনালোকে মিটিংখন ৰখাই দিছিলে মিটিংখন যেতিয়া ৰখাই দিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই কোৱা নাই যে আজান দিছে নেকি এনেকৈ আমাৰ আজান দিছে ন ৰখি দিয়ক চাইছেনে ভিডিঅ'টো গতিকে পশ্চিম ফালে সুফল পাব দলৰ মহিলা চৰিয়াল এইজন মানৱ ডেকা এজন শীৰ্ষ বিজেপি কৰ্মী হিমন্ত বিশ্ব শৰ্মাৰ পালি নেতা এইজন মানৱ ডেকা জেলৰো ৰেগুলাৰ আলহী হিমন্ত বিশ্বৰ এইগৰাকী খাছ মানুহ পত্নী নিৰ্যাতন শাহুৱেকক মাৰপিটতো সিদ্ধহস্ত এইগৰাকী বিজেপি নেতা মানৱ ডেকা পিছে ৰ'ব তেওঁৰ পৰিচয় ইয়াতে শেষ হোৱা নাই আজি আমি আপোনাক কম মানৱ ডেকাৰ আন কেইটামান হবিৰ বিষয়ে যুৱতীৰ নগ্ন ফটো বিচাৰি ভাল পায় এইজন মানৱ ডেকাই নগ্ন ফটো বিচাৰি দিনে ৰাতিয়ে যুৱতীক দি ফুৰে SMS আৰু হোৱাটছএপ ভিডিঅ' কল কৰিও ভাল পায় এইজনাই নিজৰ উলংগ শৰীৰ যুৱতীক প্ৰদৰ্শন কৰিও ফূৰ্তি পায় এইজন মানৱ ডেকাই আচৰিত নহ'ব এনেবোৰ সাংঘাতিক হবিৰ বাবেই এইজন মানৱ ডেকাৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু হৈছে বশিষ্ঠ আৰক্ষী থানাত এগৰাকী সতীৰ্থ মহিলা বিজেপি কৰ্মীয়ে গোচৰ ৰুজু কৰিছে এইজন অসম বিজেপিৰ যৌন গুৰু মানৱ ডেকাৰ বিৰুদ্ধে এটা এটাকৈ শুনি যাওক এই যুৱতীগৰাকীয়ে মানৱ ডেকাৰ বিৰুদ্ধে কি অভিযোগ আনিছে অভিযোগ দিয়া মোৰ হ'ল 2 মাহ হৈ গ'ল যিহেতু দলত আমি একেলগে কাম কৰোঁ সেই সূত্ৰে মোৰ চিনাকি আৰু কথা বতৰা অলপ হৈছিলে কথা বতৰা হ'ল বুলি যে আমি ইমান তললৈ যাম সেইটোতো নহয় তো সেই কথা বতৰাৰ মাজেৰে তেওঁ মানে মোক অলপমান অশ্লীল ইংগিত দিলে প্ৰথমতে যিগৰাকী অশ্লীল ইংগিত দিছিল তেখেতৰ নাম কি তেখেতৰ নাম মানৱ ডেকা মানে কি বিজেপিৰ তেখেত তেওঁ কংগ্ৰেছৰ পৰা আহিছে বিজেপিলৈ তেওঁ বৰ্তমান আমাৰ ৰাজ্যিক মানে ইনভাইটি হয় তেওঁ যুৱতী বা মহিলা পালেই হেনো নগ্ন ফটো বিচাৰি হাইৰাণ কৰি দিয়ে মানৱ ডেকাই
মানে অশ্লীল ইংগিত দিছিলে, মেছেজ কৰে অশ্লীল মেছেজ, মানে যিটো মই ক'বই নোৱাৰোঁ, মানে এনেকুৱা ধৰণৰ মেছেজ কৰে। আৰু মোৰ মানে তেওঁ নেকেড পিক্স বিচাৰি থাকে আৰু হোৱাটছএপত দি থাকে এনেকৈ। আৰু চাওক, মই এতিয়া কথা আহি পৰিব যে তুমি নাম্বাৰ কিয় দিছা, তুমি কিয় কথা পাতিছা। এতিয়া দলত আমাৰ তেনেকৈ বহুতো মানুহ আছে, আমি তেনেকৈ চা চিনাকি হৈ কথা পতাটো আমাৰ স্বাভাৱিক কথা। সেইটো তেনেকৈ দলত আমি সকলো মানুহৰ লগতে তেনেকৈ শ্ৰদ্ধাভাৱে বা ভাল ভাৱত কথা পাতোঁ। সেইটোৰ সুযোগটো এনেকৈ তেওঁ ল'ব নালাগে, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল কি, সকলো নাৰী তেনেকুৱা নহয়, হয়তো থাকিব পাৰে কোনোবা, সেইটো মোৰ চাবলগীয়া একো নাই। কোনোবাই মাত মাতা নাই, কোনোবাই সুবিধা লৈ আছে, সেইটো মোৰ মাত মাতিবলগীয়া মোৰ একো নাই, কিন্তু সকলো তেনেকুৱা নহয়। সতীৰ্থ বিজেপিৰ মহিলা কৰ্মীক ভিডিঅ' কল কৰি মানৱ ডেকাই নিজৰ উলংগ দেহাও প্ৰদৰ্শন কৰে হেনো। হয়, হোৱাটছএপত আৰু ফেচবুক মেছেঞ্জাৰ। তাৰপিছত মই সেই মানে তেওঁ মোক ভিডিঅ' কল কৰি থাকে এনি টাইম। ভিডিঅ' কল ৰিচিভ কৰা নাযায়, কিন্তু ধৰক দিনটোত যদি তেওঁ 10-20 বাৰ কৰে, তাৰ মাজত এবাৰ ৰিচিভ কৰিলোঁ। এবাৰ কৰাৰ পিছত তেওঁ মানে তেওঁৰ ভিডিঅ' কলটো ৰিচিভ কৰাৰ পিছত তেওঁ নিজৰ উলংগ দেহ প্ৰদৰ্শন কৰিছে মোক। উলংগ দেহ প্ৰদৰ্শন কৰি মানে অশ্লীল ইংগিত, লগে লগে মই ফোন কল কাটি মই বশিষ্ঠ আৰক্ষী থানাত এখন FIR দাখিল কৰিছিলোঁ। FIRখন মই মাৰ্চতে দিছিলোঁ। অতিষ্ঠ হৈ মহিলাগৰাকীয়ে 3 মাহ পূৰ্বেই বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে। পিছে আজিকো প্ৰতি কোনো ব্যৱস্থাই গ্ৰহণ কৰা নহ'ল। পিছে FIR দাখিল কৰাৰ পিছতেই আহিল ভাবুকিও। মাৰ্চত দিলোঁ। যেতিয়া মই FIRখন দিছোঁ, তেতিয়া আমাৰ বহুতো জ্যেষ্ঠ মানুহ থানাত উপস্থিত হৈ আৰু ফোন কলেৰে মোক মানে কয় যে এইবিলাক নকৰিবা, দলৰো বদনাম হ'ব, তোমাৰো মিছাতে বদনাম হ'ব, হেৰাছমেণ্ট হ'ব, এনেকুৱা তেনেকুৱা, তোমাৰো ল'ৰা ছোৱালী আছে, এইবোৰ কথা কৈ মানৱ ডেকাও ভাবুকি প্ৰদান কৰিছে আৰু তেওঁৰ যিখিনি দলৰ লোক আছে, জ্যেষ্ঠ লোক। হয়, তেনেকুৱা। আৰু মানে তেনেকুৱা দলৰে আৰু 2-এগৰাকী মানুহে মোক মানে বহুত ভয় দেখুৱালে যে এনেকৈ মানুহ মাৰি পেলাবও পাৰে, তুমিও অকলে অহা যোৱা কৰি থাকা, কেতিয়াবা বাটে পথে এক্সিডেণ্ট কৰাই দিব। শেহতীয়াকৈ এসপ্তাহ 10 দিনৰ পৰা এই যুৱতীগৰাকীক পুনৰ যাতনা দিয়া আৰম্ভ কৰিছে হেনো মানৱ ডেকাই। এতিয়া মানে ৰিচেণ্ট 1 weeks 10 days মানৰ পৰা মোৰ তাত মানে অসম্ভৱ ধৰণে আননোন কলছ আহে আৰু আননোন মেছেজ, মানে অশ্লীল মানে মেছেজ আহি আছে। মই কথাটো প্ৰথমতে ইমান মাইণ্ড কৰা নাছিলোঁ, কেতিয়াবা আহিবও পাৰে, সেইটো নৰ্মেল কথা। যেতিয়া মই দেখিলোঁ যে একদম এইটো কণ্টিনিউৱাছলি মানে মোৰ আহি আছে, ৰাতিও কেতিয়াবা এনেকুৱা হয়, মানে ফোন আহে, নেট অফ থাকিলে ফোন আহে, টেক্সট মেছেজ আহে, এইবোৰ হৈ আছে। তো মই অলপ মানে বস্তুটো চালোঁ, চোৱাৰ পিছত তেনেকুৱা আননোন মানে এজনকে মই ভালকৈ সুধিলোঁ যে নাম্বাৰটো মোৰ ক'ৰ পৰা পালে, কেনেকৈ পালে, এনেকৈ মই সুধিলোঁ আৰু অলপ ভাল মানে হেৰি এটা কৰি জানিব লাগিবতো বস্তুটো ক'ত কি হৈ আছে। তেতিয়া মানে তেওঁ মোক ক'লে যে মই এনেকৈ মানে এইটো হোৱাটছএপ গ্ৰুপ এটাৰ পৰা পাইছে। মই ক'লোঁ যে ঠিক আছে, হোৱাটছএপ গ্ৰুপটোৰ মোক ডিটেইলছ দিয়ক আৰু নাম্বাৰটো কোনে এড কৰিছে মই চাওঁ, এনেকৈ বুলি কওঁতে তেওঁ মোক গোটেই হোৱাটছএপ গ্ৰুপটোৰ লিংক পঠিয়াই দিলে আৰু স্ক্ৰীনশ্বট মানে গোটেইখিনি দিলে। যেতিয়া মানে দিলে নাম্বাৰ, যিটো নাম্বাৰে মোৰ নাম্বাৰটো সেই মানে বেয়া চৰ্চটোত মোৰ নাম্বাৰটো এড কৰিছে, মই সেই নাম্বাৰটো মই মোৰ ডাইল স্ক্ৰীণত ডাইল কৰি চালোঁ, দেখিলোঁ মোৰ তাততো তেওঁৰ নাম্বাৰটো ছেভ হৈ আছিলে, গতিকে তেওঁৰ নাম্বাৰটোৰ সৈতে মানে সেনেকৈ ওলাইছে। ডাইল কৰাৰ পিছত আপুনি গম পালে? মই গম পালোঁ যে এই নাম্বাৰটো তেওঁৱেই হয়, মানে মানৱ ডেকাই হয়, তেওঁৱে মোৰ নাম্বাৰটো এনেকৈ মানে মোক বদনাম কৰিবৰ কাৰণে আচলতে তেওঁ মানৱ ডেকা তেখেতৰ। হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত তেওঁ। পিছে তেওঁ জাৰি সোঁহাত নহওক, মহিলাগৰাকীয়ে ন্যায় বিচাৰিছে। মানৱ ডেকা কি শুনা গৈছোঁ হিমন্ত বিশ্বৰ খুব ঘনিষ্ঠ হয় বোলে, আৰু বহুত পলিটিকেল মানে তেওঁ পলিটিকেল বহুত চা চিনাকি আছে, বিজেপি নেতাকৰ্মী, এনেকৈ কিবা ভাবুকি দিছে নেকি আপুনি? সেইটো তেওঁ যিয়েই নহওক, সেইটো মোৰ হেৰি নাই, তেওঁ যিয়েই নহওক, তেওঁ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ সৈতে তেওঁ বহুত অসভ্যালি কাম কৰিছে, যিটো আমাৰ নাৰী সমাজে হয়তো মানে এইটো সহ্য নকৰে। এয়া হ'ল এজাহাৰ কপি। এজাহাৰ দিয়াৰ পিছতেই আহিছিল ৰাজনৈতিক ভাবুকিও। এনেকুৱা কিবা প্ৰেছাৰাইজ আহিছিল নেকি, পলিটিকেল ফালৰ পৰা কিবা প্ৰেছাৰ আহিছিল যে কেছটো উঠাই ল'ব পাৰে? তেনেকুৱাতো বহুত কিবা কিবি পাইছোঁ আজি ইমান দিনৰ মাজত, সেইটো কাৰণেও অলপ মনে মনে থাকিলোঁ যে দলৰো বদনাম হ'ব আৰু
বহুতে হয়তো পজিটিভ ক'ব নিগেটিভো ক'ব সেইবিলাক ভাবি মনে মনে আছিলোঁ গতিকে এতিয়া আৰু মানে যিহেতু তেওঁ মোক পাৰ্চনেলি এতিয়া এটেক কৰিছে বদনাম কৰাৰ মানে পথত যিহেতু তেওঁ অন্যায় কৰি কিনে তেওঁ মোক বদনাম কৰিব বিচাৰি আছে আৰু সেই বস্তুটো মোৰ আচলতে সহ্য হোৱা নাই বিজেপি নেতাৰ এনে নিকৃষ্ট আৰু লজ্জাজনক কাণ্ডত এতিয়া অস্বস্তিত পৰিছে অন্যান্য মহিলাসকলো কি হৈছে বুলি তেওঁ বিজেপি কৰ্মী পিছত তেওঁ প্ৰথম কথা হ'ল তেওঁ এগৰাকী নাৰী ঠিক আছে এগৰাকী নাৰী হিচাপে ইমানখিনি মানে ঠিক আছে তেওঁ এটা পৰ্যায়লৈকে সহিছিলে মানিছোঁ তেওঁ ভয় কৰিছিলে নিজৰ ছোৱালী দুজনী আছে বয় নিজৰ প্ৰাণৰ শংকাত তেওঁ সহিছিলে কিন্তু এতিয়া আৰু সহ্য কৰা নহ'ব তেখেতৰ যি আছে যিয়ে ভুল কৰিছে নিজে সামাজিকভাৱে স্বীকাৰ কৰক ৰাজহুৱাভাৱে ক্ষমা কৰক ক্ষমা বিচাৰক তেখেতৰ ওচৰত আমি এটাকে বিচাৰিছোঁ চাওক এতিয়া আমি হয় নাৰী হয় যে নাৰী যদি নিজৰ আমাৰ নিৰাপত্তাই নাথাকে তেতিয়াহ'লে এতিয়া তেওঁতো বাহিৰত যাবলৈও ভয় হৈ গৈছে পাৰ্টি এটাতে হওক কোনোবা এটা অফিচতে হওক আমাৰ নাৰী বুলি ক'লে তেওঁলোকে খিলনা বুলি ভাবে কিয় ভাবে এই বস্তুটো লাগে আৰু মই কিন্তু মোৰ ভনী হিচাপে যিকেইজনী উক্তি দিলে সেইটোত মই একমত কিয় নহয় তেওঁক মানে শাস্তি দিয়ক আহক মাৰিব আমাক মাৰিব গুলীয়ে মাৰিবতো মাৰিবলৈ দিয়ক না নিৰ্যাতিতা যুৱতীগৰাকীয়ে এতিয়া ন্যায় বিচাৰি সকলোৰে কাষ চাপিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘলৈও তেওঁ এইদৰে পত্ৰ প্ৰেৰণ কৰিছে এইখন পত্ৰত তেওঁ সেইবোৰ কথাই লিখিছে বিজেপি দলত থকা এনে একাংশ এতিয়া যৌন গুৰুৰ বাবেই মহিলা বিজেপি কৰ্মীসকলে শান্তি নোপোৱা হৈছে উল্লেখযোগ্য যে নিজৰ পত্নীক নিৰ্যাতন চলোৱা আৰু নিজৰ শাহুৱেকক মাৰপিট কৰা অভিযোগত ইতিমধ্যে কাৰাবাসো খাটি আহিছে এইজন মানৱ ডেকাই ভিডিঅ' জাৰ্নেলিষ্ট দীপুৰ সৈতে জয়ন্ত দাস আছাম টক্স গুৱাহাটী কেনেকুৱা লাগিল ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই